চাটমাৰি ধৰা আলোকৰ সজ্জা আৰু তাৰ সমান্তৰালকৈ অত্যাধুনিক যি কাৰিকৰী কৌশল কলকাতাৰ প্ৰতিখন পূজা মণ্ডপতে সেই একেই চাকচিক্য দেখিবলৈ পোৱা যায়। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ, দেখিছে এয়া সূৰ্যা স্পৰ্টিং ক্লাব। সূৰ্যা স্পৰ্টিং ক্লাব মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সূৰ্যা স্পৰ্টিং ক্লাবৰ যি পূজা এইবাৰ 84তম বৰ্ষত ভৰি দিছে সূৰ্যা স্পৰ্টিং ক্লাবৰ যি দুৰ্গোৎসৱ। আৰু মই ঋতুগৰ্ভা এইবাৰ মই এটা মূল যি তেওঁলোকৰ মূল থিম, এই মূল থিমটো মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে ঋতুগৰ্ভা বুলি তেওঁলোকে এটা এইবাৰ মূল থিম লৈছে। আৰু সম্পূৰ্ণ আপোনালোকে দেখিছে যে যিটো মূল পেণ্ডেল, সেই পেণ্ডেলৰ মই বাহিৰৰ অংশটো দেখুৱাই আছোঁ। আৰু এগৰাকী মাতৃ হওক বা মাতৃক যিহেতু প্ৰকৃতিৰ সৈতে তুলনা কৰা হয়, গতিকে প্ৰকৃতিৰ যি গৰ্ভাৱস্থা, সেই গৰ্ভাৱস্থাক আচলতে ইয়াত তুলি ধৰা হৈছে। ঋতুগৰ্ভা নামে তেওঁলোকে এইবাৰ এটা মূল থিম হিচাপে লোৱা পৰিলক্ষিত হৈছে। আৰু আপুনি বাহিৰৰ যিটো পেণ্ডেল বা বাহিৰৰ যিটো মণ্ডপৰ যিটো দৃশ্য, সেই দৃশ্যটো দেখিলে ইতিমধ্যে দেখিব বাঁহ আৰু কলহ আৰু ৰছী এনেধৰণে আচলতে যি শিল্প, সেই শিল্পক ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। খুব সুন্দৰকৈ আচলতে বাহিৰতে এই যি ঋতুগৰ্ভা তেওঁলোকৰ মূল থিম, সেই থিমটোত আচলতে এগৰাকী মাতৃৰ যি গৰ্ভাৱস্থা, সেই গৰ্ভাৱস্থা ইয়াত তেওঁলোকে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। আৰু ভিতৰলৈ যদি যাওঁ, ভিতৰতো সেই একেই কাৰুকাৰ্য আচলতে চকু চাটমাৰি ধৰা যি আলোকসজ্জা তাৰ সমান্তৰালকৈ দেখা পাইছে। খুব সুন্দৰ এক আচলতে যি ভাস্কৰ্য, সেই ভাস্কৰ্যক ইয়াত প্ৰতিফলিত কৰা পৰিলক্ষিত হৈছে। আৰু এয়া হৈছে কলকাতাৰ পূজা। আৰু বিশেষকৈ কলকাতাৰ পূজা বুলি ক'লে যিহেতু এক সুকীয়া মাদকতা আছে, আৰু তেওঁলোকৰ যি কলাত্মক যি দিশ, সেই কলাত্মক দিশটো আচলতে প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছে। আমি ওপৰলৈ যদি দেখুৱাব পাৰোঁ, ওপৰত এনেধৰণে আচলতে কিছু কাগজৰ জৰিয়তে এনেধৰণে তেওঁলোকে ইয়াত নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ যিটো আমি কৌপাত বুলি কোৱা হয়, আচলতে বিয়া বা সবাহত আচলতে যি কৌপাত ব্যৱহাৰ কৰা হয় ডিছ আকাৰত, সেই কৌপাতেৰে আচলতে এই সম্পূৰ্ণ যিটো মূল মণ্ডপ, সেই মূল মণ্ডপটো তৈয়াৰ কৰা হৈছে। তাৰ সমান্তৰালকৈ আৰু অন্যান্য যিসমূহ থলুৱা সামগ্ৰী, সেই থলুৱা সামগ্ৰীৰে এই যি পূজা মণ্ডপ, সেই পূজা মণ্ডপত তেওঁলোকে ইয়াত সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। দেখিছে যিসমূহ বেৰা আছে, সেই বেৰসমূহত এনেধৰণেই ডলা কুলাৰ পৰা আৰম্ভ কৰি যিসমূহ মৃৎশিল্প, সেই মৃৎশিল্পক ইয়াত তেওঁলোকে উপস্থাপন কৰিছে। সুন্দৰ এক কলাত্মক আচলতে ছবি এই মুহূৰ্তত। আৰু খুব সুন্দৰকৈ দেৱীমাক যদি আমি দেখুৱাব পাৰোঁ, দেৱীমাৰ যি মূৰ্তি, সেই দেৱীমাৰ মূৰ্তিও আচলতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। সুউচ্চ দেৱীমাৰ প্ৰতিমূৰ্তি। আৰু বিশেষকৈ মই কৈছোঁৱেই যে যি কলাত্মক, যি কলকাতাবাসীৰ যি কলা, সেই কলাক ইয়াত উপস্থাপন কৰা হৈছে এক খুব সুন্দৰ থিম লৈ। তেওঁলোকে এইবাৰ এনেধৰণে উৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে। 84তম যি সূৰ্যা স্পৰ্টিং ক্লাবৰ উৎসৱ, সেই উৎসৱ ইয়াত উদযাপন কৰিছে। মই এগৰাকী বাইদেউক পাইছোঁ। कैसा लगा यहाँ पे आके, ये थीम है, ये थीम देख के? कलकत्ता का सारा पूजा ही होता है और ये भी अलग सब मोटा मोटी मूर्ति सब एक जैसा ही होता है। ये सब पांचों देवी देवता का मूर्ति रहता है गणेश जी का, लेकिन सबका थीम अलग अलग रहने से अच्छा लगता है। ये जो थीम है, ये पूरा एकदम ट्रेडिशनल। हाँ नहीं, अच्छा लगा ये भी। अभी देखे आके हम लोग श्रीभूमि का ही देख के आ रहे हैं अभी। अच्छा लगा ये वाला। থেংক ইউ। আৰু এনেধৰণে মই দেখুৱাই আছোঁ আচলতে এই যিসমূহ থলুৱা সামগ্ৰী, সেই থলুৱা সামগ্ৰীসমূহৰ দ্বাৰাই আচলতে কলকাতাৰ যিসমূহ পূজা, সেই পূজাৰ ইয়াত তেওঁলোকে উপস্থাপন কৰে। আৰু বিশেষকৈ এইখন যি পূজা, বেলেঘাটৰ যিখন পূজা সূৰ্যা স্পৰ্টিং ক্লাবৰ 84তম বৰ্ষ। আৰু চাওক আপুনি এক ব্যতিক্ৰমী ৰূপত আচলতে দেৱীমাৰ যি সুউচ্চ প্ৰতিমা, সেই প্ৰতিমা আমি দেখুৱাইছোঁ। আৰু সম্পূৰ্ণ আচলতে মৰাপাট আৰু অন্যান্য যিসমূহ খেৰ, বাঁহ, তাৰ সমান্তৰালকৈ মৃৎশিল্পক ইয়াত তেওঁলোকে অধিক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে। আৰু এনেধৰণে আচলতে ইখনৰ পিছত সিখন, ইখনতকৈ সিখন আচলতে যি দুৰ্গোৎসৱ, কলকাতাৰ যি দুৰ্গোৎসৱ, সেই দুৰ্গোৎসৱে বিশেষ স্বকীয়তা বহন কৰা পৰিলক্ষিত হৈছে। আপুনি যিফালে চাই মৃৎশিল্পৰ যি সমাহাৰ, যি কলহ, সেই কলহৰ ওপৰত আচলতে এনেধৰণে তেওঁলোকে যি ৰংগুলি, সেই ৰংগুলি কৰা পৰিলক্ষিত হৈছে। বেৰত যদি আমি দেখোঁ পাৰোঁ, ডলা কুলাৰ পৰা আৰম্ভ কৰি সকলোতে কেৱল কলাত্মক দৃশ্য ইয়াত উপস্থাপন কৰা হৈছে। তাৰ সমান্তৰালকৈ মাটিৰ যিসমূহ পাত্ৰ, মাটিৰ কলহত এনেধৰণে আচলতে যি মা দুৰ্গাৰ যি ছবি, সেই মা দুৰ্গাৰ ছবি এনেধৰণে প্ৰতিফলিত কৰা হৈছে। আৰু বিশেষকৈ কলকাতাবাসীৰ যিসমূহ পূজা বা কলকাতাবাসী আচলতে কলাত্মকভাৱে তেওঁলোক যথেষ্ট ধনী। তেওঁলোকে এই কলাক জীয়াই ৰাখিবৰ বাবে বা যিসমূহ থলুৱা
কলা আছে সেই কলাসমূহক আচলতে জীয়াই ৰাখিবৰ বাবে এনেধৰণে তেওঁলোকে এই যি বছৰত এবাৰ অহা যি দুৰ্গোৎসৱ সেই দুৰ্গোৎসৱৰ বাবেই তেওঁলোকে ৰৈ থাকে আৰু বিশেষকৈ মই কৈছোঁ যে মহালয়াৰ দিনটোৰ পৰাই যিহেতু কলকাতাত পূজাৰ এক পৰিৱেশ আহে আৰু প্ৰথমা দ্বিতীয়া তৃতীয়া এনেধৰণে তেওঁলোকে ইয়াত উদযাপন কৰে আৰু বিশেষকৈ এই যি 5 দিনীয়া যি কলকাতাৰ দুৰ্গা পূজা বা দুৰ্গোৎসৱ সেই দুৰ্গোৎসৱত কিন্তু এই এনেধৰণে যিসমূহ থলুৱা শিল্পীৰ দ্বাৰা থলুৱা যিসমূহ সম্পদ সেই সম্পদসমূহক তেওঁলোকে কিন্তু বিশ্বৰ দৰবাৰলৈ লৈ যাবৰ বাবে এনেধৰণে তেওঁলোকে প্ৰতিখন পূজা মণ্ডপতে উপস্থাপন কৰা পৰিলক্ষিত হয়।